এইয়া ফাইনেলি গাইছ আমি বহুত বছৰৰ মূৰত আমি মজলিত আহিলোঁ আজি মানে চাপৰিত পূৰা এয়া বেহাৰ তুলিবলৈ আহিলোঁ একদম যি ৰাস্তাইদি আহিছোঁ আমি গাড়ী লৈ আহিছোঁ মানে ভণ্টিৰ গাড়ীখন একদম অৱস্থা নাই আৰু যি বালি দি ভৰি পূৰা ফুট গৈ গৈছে এয়া পূৰা মাকৈ চাকৈ লাগি আছে আমি এতিয়া ধুনীয়াকৈ আহি পালোঁ আহি পাই চাহ তাহ খাওঁ আৰু চাহ খাওঁ মানে পূৰা চাহ ককাই বনালে ধুনীয়াকৈ দেখাই আছোঁ আমাৰ এয়া মজলিৰ ঘৰ এইখন আমি গাড়ীখন লৈ আহিছোঁ পূৰা একদম গাড়ীখন আনি পূৰা আমাৰ অৱস্থা নাই আৰু এইয়া আমাৰ মজলিৰ ঘৰ এইটো আমাৰ হাবুল ককা পিছত পূৰা একদম আমি এইয়া আমাৰ ককাই চাহ এইয়া পূৰা চাহৰ যোগাৰ একদম এইটো আমাৰ ককাই চাহ তাহ বনালে ধুনীয়াকৈ আমাৰ চাপৰি ঘৰ এয়া তাৰপিছত এইয়া এইবিলাক পূৰা একদম মানে এইবিলাক কিবা কিবি বস্তু আৰু বহুত কিবা কিবি আছে এইয়া একদম পূৰা চাহ খোৱা যোগাৰ আৰু আমাৰ ধুনীয়াকৈ কবি খেতিবিলাক দেখাই দিওঁ আপোনালোকক ইমান ধুনীয়াকৈ মানে ককাহঁতৰ মানে আমাৰ ইমান ধুনীয়াকৈ কবি চবি হৈ আছে পূৰা একদম দেখাতে মানে ভাল লাগে আৰু পৰিৱেশটো ইমান ধুনীয়া পূৰা এইবিলাক মাকৈ তাৰপিছত এইটো আমাৰ ঘৰটো বন্ধাকবিখিনি বাৰু এতিয়া পোক খালে বাৰু নতুন এটা ধুনীয়া হৈ আছিলে আমাৰ এইকেইটা ধুনীয়া হৈ আছে বন্ধাকবি ফুলকবিও আছিল বাৰু শেষ হ'ল কিজানি পূৰা একদম এইয়া কবি চবি মানে আহিয়ে ভাল লাগে আৰু ইমান ধুনীয়া জেগা এইবিলাক নহৰু খেতি মানে ইয়াতে আহি বহুত ধুনীয়া লাগে পূৰা একদম বস্তু ৰাখাল নাই আৰু পূৰা ফ্ৰেছ মাল খাব পাৰি আৰু ইয়াতে আহিলে ফুলকবি ওলকবি বন্ধাকবি চব খাব পাৰিছোঁ আৰু বেঙেনাও লাগি আছে আৰু পিছত দেখাই আছোঁ বাৰু আমি পূৰা একদম ইয়াতে মাকৈ খেতি কৰিছে এইবিলাক মাকৈ খাব পৰা হোৱা নাই বাৰু আমি এক জেগাত ককাৰ লগত বেলেগ এক জেগাত যাম পুৰি খাবলৈ মাকৈ আনিব একদম ইমান ধুনীয়াকৈ মাকৈ হৈ আছে হোৱা নাই আমি বেলেগ এক জেগাত যাম আকৌ ককাহঁতৰ যিখিনি হৈছে মানে এইখিনি বেলেগৰ হয় ধুনীয়াকৈ তাৰ পৰা ছিঙি আনিম কেইটামান কালি ঘৰত যাম তাৰপিছত পুৰি কিনে খাম আৰু বহুত টেষ্ট লাগে পুৰি কিনে খালে বাৰু বহুত ভাল লাগিছে আহি একদম ইমান বছৰৰ পিছত আহিছোঁ পূৰা একদম খেতি আৰু মানে ইয়াতে টেঙা গোল মানে কাজি নেমু ইমান ধুনীয়াকৈ হৈ আছে তাৰপিছত এইবিলাক পটলৰ গাছ হয় পূৰা পটল তাৰপিছত পূৰা একদম নেমু ছিঙি কিনে পৰি আছে এইবিলাক পকি গৈছে পূৰা এইবিলাক আমাৰ নেমু গছ গোটেই চাৰিওপিনে পূৰা নেমু গছ তাৰপিছত আৰু চাৰিওফালে মাকৈ কুঁহিয়াৰ খেতিও কৰি ইয়াতে আলু খেতি কৰিছিল মাহীহঁতে উঠাই থৈ গ'ল আজি আকৌ আমি আহিছোঁ এনেই আৰু বহুত বছৰ পিছত চাই যাওঁ বুলি পূৰা তামোলো লাগি আছে একদম ইয়াতে পূৰা মানে আহিয়ে ভাল লাগে কিবা এটা কবি চবি শেষ হ'ল বাৰু এতিয়া আনাৰসৰ গছ সেয়াতে ওলকবি আছিলে শেষ হৈ গ'ল পূৰা একদম বেঙেনা লাগি আছে পূৰা একদম আমি এতিয়া পূৰা কামত লাগি যাওঁ আৰু পূৰা একদম ইয়াতেও লেটিং চেটিং আছে পূৰা একদম ধুনীয়াকৈ মানে ইয়াতে থাকিলে থাকিব পাৰি আৰু কিন্তু নাথাকে বাৰু ককাহঁত ইয়াতে একদম মানে ঘৰতকৈ ইয়াতে বেছি ভাল লাগে পূৰা এইবিলাক জলকীয়া চলকীয়া হৈ আছে ধুনীয়াকৈ ইমান ধুনীয়াকৈ ইয়াতেই থাকিব ভাল লাগে ঘৰত থকাত চাই ধুনীয়াকৈ ঘৰ চৰো আছে এনেকৈ মধুৰিআম গছ নেমু গছ মানে যি মন যায় বিলাহীও লাগি আছে আকৌ ধুনীয়াকৈ লোকেল বিলাহী পূৰা জলকীয়া গছ ধুনীয়াকৈ এতিয়া আমি বেহাৰ তুলিবলৈ যাওঁ ধুনীয়াকৈ তুলি কিনে ককাৰ লগত যাম আমি মাকৈ ছিঙিবলৈ পুৰি খাম মাকৈ তাৰপিছত আমি এতিয়া ধুনীয়াকৈ বেহাৰখিনি তুলি কিনে আমি ভাত চাত বনাই খাই লৈ ধুনীয়াকৈ আকৌ মাকৈ আনিব যাওঁ কেইটামান মাকৈ আনিম পুৰি খাবলৈ আমি এতিয়া কামত লাগি যাওঁ আৰু আমি পূৰা বেহাৰ চেহাৰ উঠাই আহিলোঁ একদম ধুনীয়াকৈ এতিয়া আমি এইখিনি আলুখিনি ভৰাই থৈ যাওঁ বুলি ভাবিছোঁ বস্তাত মানে কালি গাড়ীত লৈ যাব পূৰা আলু আমি মানে এইখিনি ভৰাই চলাই মাকৈ ছিঙিব যাম আৰু তাৰপিছত ভাত বনাম পূৰা একদম আমাৰ এয়া ককাহঁতৰ নিজৰ আলু খেতি পূৰা আলু ভৰ্তি হৈ আছে পূৰা একদম ইয়াতে গৰু চৰু বান্ধে লাইট জ্বলি আছে পূৰা আলুখিনি আমি ধুনীয়াকৈ বস্তাত ভৰাই দিওঁ কালি ধুনীয়াকৈ গাড়ীত লৈ যাব আৰু তাৰপিছত যাম আমি মাকৈ ছিঙিবলৈ আমি একদম পূৰা আলু চালু আধা ভৰালোঁ আৰু আধা ভৰাব আছে এতিয়া দুজনমান আলহী আহিছে আমাৰ চাপৰিতে মায়ে চাহ তাহ বনাই কিনে পূৰা দি দিলে আৰু তুমি ইয়া চাপৰি আলহী আমাৰ ককাৰ লগ আৰু এইবিলাক চাহ তাহ দি আছে একদম পূৰা একদম আমি ORS লৈ আহিছোঁ মানে ককাই লৈ আহিছিল এতিয়া আমি এইবিলাক খাওঁ পূৰা পূৰা পূৰ্বৰ পৰা লৈ যাওঁ আৰু আমাৰ বাচনকেইখন লৈ কিনে ধুনীয়াকৈ যাওঁ আৰু আমি ফাইনেলি গাইছ আমি মাকৈ ছিঙিবলৈ আহি পালোঁ পূৰা একদম সেইটো ককা যাই আছে এইফালে আমি মাকৈ কেইটামান লৈ লওঁ ধুনীয়াকৈ পুৰি খাবলৈ ওচৰৰ মাকৈবিলাক মানে বেছি অলপ কোমলীয়া আছিল
আমাৰ ককাহঁতৰখিনি ভালকৈ খাব পৰা হৈছে একদম যি ৰাস্তাই দি আহিছোঁ ফাৰ্ষ্ট টাইম পূৰা একদম বিলৰ পাৰে পাৰে আহিছোঁ পূৰা একদম মাকৈ দেখাই আছোঁ আপোনালোককো একদম ককা একদম মাকৈ মাজে মাজে গৈছে পূৰা কালি বতাহত মাকৈ গছ পৰি গৈছে পূৰা এইয়া ককাই ছিঙিব মাকৈ ময়ো অকণ ভিতৰত যাই চাওঁ মাকৈ মাজে মাজে পুৰি খোৱা যাব ধুনীয়াকৈ ধুনীয়া হৈছে পূৰা একদম ছিঙি ল'লোঁ কেইটামান পূৰা চাৰিওফালে মাকৈ বগৰী গছ পূৰা বগৰীৰো আকাল নাই মানে ইয়াতে একো বস্তুৰ হেৰি নাই আৰু গোটেই মানে বস্তুৱে বস্তু ইমান ধুনীয়া মানে এটা থাকিব মন আছে পূৰা ভিতৰুৱা ৰাস্তা কিন্তু ইয়াতে গড়ো ওলাইছে দেই গড় বাঘ চব ওলাই ইয়াতে মাকৈ পূৰা একদম বগৰী শেষা মানে মাকৈ শেষা মানে চব্জি মানে বস্তু আৰু ইয়াৰ পৰা যায় ধুনীয়াকৈ ভাত চাত বনাই লওঁ বনাই খাই লৈ যাই থাকিম আৰু পূৰা মাজে মাজে ৰাস্তা ইমান ধুনীয়া ধুনীয়া একদম আমি এতিয়া যাওঁ ককাই একদম গৰুৰ কাৰণে মাকৈ গছ ল'ম বুলি কৈছে লৈ লওঁ ধুনীয়াকৈ তাৰপিছত যাই থাকোঁ আমি ককাহঁতৰ চাপৰি আমি পূৰা একদম মাকৈ চকাই ছিঙি পূৰা গছ চছ লৈ আহিলোঁ এতিয়া আমি মানে আধাতে আমাৰ হাপোন ককাহঁতৰ বা হেৰি আছে চাপৰিৰ ঘৰ ইয়াতে সোমাওঁ ধুনীয়াকৈ পূৰা কি খেতি কৰিছে চাই আহোঁ আৰু মানুহবিলাক পূৰা চাহ তাহ খাই আছে দেখাই আছোঁ পূৰা একদম ইয়াতে চবৰে খেতি পূৰা একদম এইবিলাক জলকীয়া গছ পূৰা জলকীয়া লাগি আছে বা কি বেঙেনা হৈছে পূৰা বেঙেনা খেতি পূৰা একদম এয়া পিঁয়াজৰ ফুল হৈ গৈছে ইমান ধুনীয়া পূৰা ফুল পূৰা পিঁয়াজ ডাঙৰ ডাঙৰ পিঁয়াজ হৈ আছে ইয়াতে পূৰা আৰু এয়া মানুহবিলাকে আলু চালু মিনি পূৰা একদম এয়া কবি পূৰা খেতি আৰু একদম পূৰা গাইজ পূৰা আমি আহি পালোঁ একদম ককাহঁতৰ মানে ঘৰটোলৈ চাপৰি ঘৰটোলৈ এতিয়া আমি ভাত পানী ৰান্ধি বাঢ়ি খাই কিনে যাই থাকোঁ আৰু ধুনীয়াকৈ আলু চালু ভৰোৱা হৈ গ'ল আমাৰ তাৰপিছত যা আৰু আমাৰ পাকাৰ চি ব্লকেদি যিহে ৰাস্তা আমাৰ একেবাৰে ধুনীয়াকৈ যাম আৰু তাৰপিছত মোৰ মোবাইলটো একদম চাৰ্জ কমি গৈছে পূৰা চাৰ্জত অলপ দিলোঁ ইয়াতে ধুনীয়াকৈ কাৰেণ্টৰ ব্যৱস্থাও আছে পূৰা দি কিনে ভাত পানী খাই লৈ ঘৰত যাই থাকোঁ গাইজ পূৰা আমাৰ ইয়াৰ ককাই বেঙেনা চেঙেনাটো ছিঙিলে নিজৰ ঘৰৰে গাছৰ বেঙেনা ককাহঁতৰ ইয়াৰ পূৰা বেঙেনা মখা বেঙেনা পূৰা একদম কি ধুনীয়া বেঙেনা হৈছে কাৰোবাৰ লাগিলে জনাব দেই পূৰা দি দিম পূৰা বেঙেনা খেতি ছিঙি ল'লে ধুনীয়াকৈ আমি লৈ যাওঁ খাবলৈ তাৰপিছত আৰু লাগিয়ে আছে বেঙেনা এইবিলাক লাগিয়ে আছে পূৰা একদম আৰু এয়া নেহু খেতি তাৰপিছত এইবিলাক নেমু গছৰ নেমু টেঙা গছ মানে কেওফালে খেতিয়ে আৰু এয়া পালেং ফুলি গ'ল ধুনীয়াকৈ বেঙেনা আনিলোঁ আমি পূৰা আৰু মায়ে ইয়াত চব্জি অমিতা কাটি আছে মই অকণমান চব্জি কাটিলোঁ অমিতাখিনি ইমান ধুনীয়া অমিতাকৈ ৰঙা অমিতা পূৰা এইখিনিও কাটি কিনে খাওঁ আৰু আমি আৰু ইফালে পূৰা ভাত হৈ আছে আমাৰ পূৰা ভাত মানে কি ক'ম আৰু ধুনীয়া পৰিৱেশ আৰু আমাৰ ইয়াতে পূৰা একদম খেতিৰ একে নদন বদন আমাৰ ইয়াত পূৰা ইয়াত বেলেগৰ সেইটো ঘৰ পানীলাও গছ হৈ আছে মানে ইয়াত আহিলে মানে যাব মন নাযায় আৰু ফাইনেলি গাইছ আমাৰ খানা চানা হৈ গ'ল এতিয়া একদম পূৰা খাওঁ এই ককাই খাই আছে এই ময়ো খাওঁ আৰু খাই পেলাই ওলাই যাওঁ আৰু ঘৰত পূৰা দালি চব্জি টেঙা ভাত বেঙেনা চেঙেনা আছিলে বাৰু একোবিলাক টাইম নহ'ল সেইকাৰণে আমি কিবা বেহাৰ তুলিব লগা আছিল কাৰোবাৰ মানে বেলেগৰ বেহাৰ বাৰু ৰাস্তা ওলাব লাগে আমাৰ খেৰ আনিব লাগে গৰুৰ কাৰণে সেইকাৰণে ধুনীয়াকৈ আমি বেহাৰখিনি তুলি আলু চালু ভৰাই পূৰা ভাতটো খাই এতিয়া ধুনীয়াকৈ যাওঁ আৰু আমি একদম মজেদিত খানা খোৱাৰ মজাই বেলেগ আমি চাপৰিৰ পৰা আহি একদম চাহ তাহ খাই ভৰিয়াত চৰিয়াত এতিয়া ধুনীয়াকৈ মামাই মাংস আনিলে মাংসখিনি মামা আৰু মই মিলি কিনে দুজনে বনালোঁ আৰু আমাৰ ককা এজনেও মাছ আনিলে তাকে ভাজি আছোঁ এতিয়া ধুনীয়াকৈ দালি আইতাই বনালে তাৰপিছত আমি আৰু ভাত চাত খাই ঘুমাই দিওঁ আৰু ধুনীয়াকৈ মাংসখিনি দেখাই দিওঁ আমাৰ এইখিনি মাংসখিনি পূৰা ব্ৰইলাৰ মাংস একদম পূৰা আৰু একদম ইয়াৰ পূৰা মাছ ভাজি আছোঁ পূৰা একদম লোকেল মাছ একদম আৰু এইখিনি আমাৰ দালি পূৰা আমি একদম এইখিনি ভাত পানী খাই লৈ ধুনীয়াকৈ শুই থাকোঁ আৰু আমাৰ আইতাইটো পূৰা বাই বাই গুড নাইট Goodbye.